দাঁতটো ভাঙি গৈছে। কেতিয়াবা এনেকুৱা পাঞ্চ খাই পাইছে নেকি? নাই পোৱা। এনেকৈ ইয়াতে ধাপকৈ আহি কিনে কিক লাগি যায়, এইফালৰ পৰা এনেকুৱা হুক কিক মাৰি দিয়ে। তো গুড ইভিনিং গাইজ, মই বৰ্তমান আছোঁ বঙাইগাঁও ৰেলৱে ষ্টেচনত। কিয় আছোঁ জানেনে? এয়া মই গাড়ীখন ইয়াতে পাৰ্ক কৰিছোঁ আৰু এইফালে দেখা পাইছে বঙাইগাঁও ৰেলৱে ষ্টেচন। এয়া এইটো বঙাইগাঁও পুৰণা ৰেলৱে ষ্টেচন আৰু ইয়াতে মই গাড়ীখন পাৰ্ক কৰিছোঁ। পাৰ্চটো থৈ গৈছিলোঁ, সেইকাৰণে পাৰ্চটোক ল'ব আহিলোঁ। তো মই এতিয়া বঙাইগাঁৱত আছোঁ যদিও কাৰণে কিবা এটা ডিউটিত আহিছোঁ আজি বৰপেটা বঙাইগাঁও তাৰপৰা আৰু গোৱালপাৰা ছাইড ভিজিট কৰিলোঁ। কিবা এটা বেলেগ ডিউটিত আহিছোঁ আৰু কালি মই গোসাইগাঁও যাম, তাৰপৰা আকৌ ধুবুৰী যাম। কালিলৈকে শেষ হৈ যোৱাৰ কথা আছিলে, কিন্তু ডিউটিটো শেষ হয় নে নহয় সেইটোতো মই গম নাপাওঁ। বৰ্তমান এয়া মোৰ গাড়ী আৰু এইখন বঙাইগাঁও ৰেলৱে ষ্টেচন। ইয়াতে পাৰ্ক কৰিছোঁ কিহৰ কাৰণে, হোটেলটো ওচৰতে আছে আৰু হোটেলৰ ওচৰত মানে তেনেকুৱা জেগা নাই। আৰু ইয়াতে বৰ্তমান এইফালে দেখি পাইছে একদম 360 ডিগ্ৰীত CC কেমেৰা লাগি আছে, সেইকাৰণে গাড়ীখন মই ইয়াতে পাৰ্ক কৰিলোঁ। এইটো ষ্টেচনৰ সেইটো চাইডে মই গাড়ীখন থৈ আহিছোঁ আৰু এইটো ষ্টেচনৰ পৰা বাহিৰত ওলাই গ'লোঁ, ৰুমলৈকে গৈ আছোঁ। তাৰ আগতে মই অকণমান কিবা এটা খাই লওঁ ৰাতিৰ ডিনাৰ, কিয়কি আজি দুপৰীয়া খাবাটো ইমান ভাল হোৱা নাই। চ' গৈ আছোঁ ভাত খাবৰ কাৰণে, তাৰপিছত হোটেললৈকে যাম। দাদা একটা ভিডিও বানাই। মাছ অর্ডার করেছি, এইয়া লোকেল রৌ মাছ। তো বৰ্তমান মই আমাৰ ৰুমৰ পিনে গৈ আছোঁ। 3rd ফ্ল'ৰ হয় এয়া। $314 নম্বৰ ৰুম মোৰ। উল্টা হৈ গ'ল, 314। ৰুমটোৰ পৰিৱেশ অকণমান এনেকুৱা, একদম মানে ছিংগল ৰুম। দৰৱাজা খোলতে হি ৰুম খতম, বন্ধ হৈ গয়া। ভালে আছে ৰুমটো, ছিংগলৰ কাৰণেতো বেনুদাস ৰুমটো, মানে একদম বেনুদাস ৰুম। মোৰ কাপোৰে লটকি আছে, ভাত খাব গৈছিলোঁ না। আৰু এইটো মই য'ত ভাত খাই আছিলোঁ যে তাৰে এটা দৃশ্য দেখাই আছোঁ আৰু কিবা এটা ক'ম। তো এইফালে পৰ্দাটো গুচাই কিনে খিৰিকীটো মানে অকণমান খুলি ল'লোঁ, খিৰিকীটো খুলি কিনে দেখাই আছোঁ। এখন হোটেল, এটা আছে গণেশ হোটেল আৰু এটা কিবা ছাইডত নাম আছিলে চেন্স হোটেল নেকি। এইটো হোটেল ছাইডত থকাটো। তাতে মানে এটা ঘটনা কি হৈছে, মানে মই কি ক'ম, কৈ আছোঁ। মই যেতিয়া নিম্বু মানে চবাই কিনে খাই আছিলোঁ না, তেতিয়া হোটেলত মানে মালিকে হয় চাগে, সি মোক ভাত চাত দি আছিলে। পিছত মই যেতিয়া নেমু খুজিলোঁ, এটা নেমু খাই দিলোঁ। তাৰপৰা আৰু এটা নেমু যেতিয়া দিব আহিছে, তেতিয়া সি মানে ক'লে, দাদা আগৰ নেমুটো মই খাই দিলোঁ। তাৰ ওচৰতে মানে সেইটো নেমুটো মই চবাই খালোঁ। খোৱাৰ পিছত সি কয়, দাদা আগতে এটা টাইমত ময়ো এনেকুৱা খাইছিলোঁ। এতিয়া সি দেখাই আছে মানে মোৰতো বৰ্তমান এটা দাঁত নাই, তাৰমানে এইফালে এটা এইফালে এটা, এইখিনিত দুটামান, মানে এনেকুৱা দাঁত নাইকিয়া হৈ গ'ল। তো মোৰ দাঁত এইটো গায়ব হোৱা এটা বেলেগ অপশ্যন আছে, কিন্তু তাৰ এইফালে এনেকা জেগাত দাঁত গায়ব হৈছে। মই তাক সুধিলোঁ, দাদা কি হ'ল, এইটো দাদা দাঁতগিলা কি হ'ল?
মানে চাওক দাঁত হিলি থাকে কিবা হৈ থাকে বেমাৰ মাজত আপোনাৰ তামোল শিখৰ গুটকা মানে তামাম খায় নহয় না সেইগিলা নাখালেতো নহ'বই মই কৈছোঁ সেইগিলাৰে ৰিয়েকশ্যন এইগিলা দাঁত সৰি আছে পিছে আপুনি যে মোক ভাইটি ভাইটি বুলি কৈ আছে আপোনাৰ বয়স কিমান সি কি ক'লে জানে না দাদা চুলি তুলি পাকি গৈছে বৰ্তমান মোৰো কেইটামান চুলি পাকিছে দাড়িতো এতিয়ালৈকে আচাৰ হোৱা নাই হ'ব লাহে লাহে তেখেতক মানে বয়স সুধিলে আপোনাৰ বয়স কিমান সি আৰু কি কয় জানে 36 মানে তাৰ হিচাপত সি বহুত হৈ গ'ল চুলি তুলি পাকি মানে কিবা কিবি দেখি পাইছে তাৰ আগতে ভিডিঅ' এটা কৰিছিলোঁ মই কাহিনী নেমু টেঙা দিছিলে চ' মই তাক ক'লোঁ দাদা মোৰ বয়স 43 হয় অঁ 83ৰ পৰা আপুনি হিচাপ কৰি লওক এতিয়া সেই কেইদিনমান পাৰ হ'লে 44 হৈ যাব চ' সৰুতে আপুনি চাগে দৌৰা দৌৰি কৰা নাই প্ৰেক্টিছ কৰা নাই এক্সাৰচাইজ কৰা নাই তাৰ পৰিমাণ হেৰি তো সৰুতে যদি সি যদি অকণমান এক্সাৰচাইজ কৰিলেহেঁতেন না সেইখিনি নহ'লেহেঁতেন মই বৰ্তমান গাড়ী চলাই আছোঁ যদিও মই পাৰফেক্ট আছোঁ 43 ৱেজতো মই বহুত বঢ়িয়া আৰু কিছুমানে মোক কুৱেশ্যন কৰে দাঁতটো ভাঙি গৈছে কেতিয়াবা এনেকুৱা পাঞ্চ খাই পাইছে নেকি নাই পোৱা এনেকৈ এতিয়া দাঁত এইখিনি কিক লাগি যায় এইফালৰ পৰা এনেকুৱা হুক কিক মাৰি দিয়ে খাই পাইছে নাই পোৱা তেনেকুৱা ক্ষেত্ৰত তলৰ পিনে দাঁত সৰি থকা মানুহ আপুনি বেছিভাগ আপুনি ধ্যান দিব যোনে বেছিভাগ বক্সিং কৰে মাৰ্চেল আৰ্ট যোনে কৰে না তাৰ তলৰ দাঁত বেছি কৰে কিয় ওপৰত যদি মাৰে না এনেকুৱা কিক এটা গ'লে তাৰ এইখিনিত একো এফেক্ট নপৰে যেতিয়া তলৰ পৰা এইটো বস্তুটো আহে না তেতিয়া তলৰ জাবৰা হেলি যায় সেইকাৰণে মোৰ এটা কমজোৰ হৈ গৈছিলে সেইটো লাষ্টত ডক্টৰৰ তাতে যাই কিনে মই নিজে ওলাই দিছোঁ যে এইটোক নালাগে এইটো একদম বেয়া হৈ গ'ল তলৰ পৰাই জবৰা হেলি গৈছিল এনেকুৱা মাৰতে 2004ৰ কথা আহিগিলা চ' পিছে সেইগিলা মানে কথা কিয় ক'লোঁ এই মানুহটোক লগ পালোঁ যে সি তেনেকুৱা কৈ দিব 36 ইয়াৰ হৈ গ'ল তাৰ দাঁত সৰি গ'ল 5-6টা একদম ফ্ৰণ্ট চাইডৰ পৰা এনেকুৱা কিয় হ'ব ভাই মই 43 এজত তেনেকুৱা হোৱা নাই তই কিয় দাড়ি আছে দীঘল কৰিছোঁ সেইটো বেলেগ কথা তো আজিৰ ভিডিঅ'টো এটা সমাপ্ত বাই বাই গুড নাইট শুভৰাত্ৰি